নমস্কাৰ প্ৰিয় দৰ্শক, আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনাক আন্তৰিক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, এম আখৰেৰে আৰম্ভ হোৱা জাতক জাতিকাসকলৰ বাবে 2025 চনৰ ভৱিষ্যত নিৰ্ভৰ কৰে। তেওঁলোকৰ সংখ্যা বিজ্ঞান আৰু চন্দ্ৰ ৰাশিৰ ওপৰত। সাধাৰণতে ম আখৰেৰে আৰম্ভ কৰা লোকসকল আত্মবিশ্বাসী, কঠোৰ পৰিশ্ৰমী আৰু স্পষ্ট মনৰ হয়। 2025 চন তেওঁলোকৰ বাবে কেনেকুৱা হ'ব চাওঁ আহক। নাম আৰু নম্বৰৰ যদি আমি চাওঁ, এম আখৰৰ সংখ্যা 4। এই সংখ্যাই স্থিৰতা, অনুশাসন আৰু কঠিন পৰিশ্ৰমৰ প্ৰতীক। প্ৰিয় দৰ্শক, 2025 চনত এই সংখ্যাই ব্যক্তিসকলক অধিক সংগঠিত আৰু ব্যৱহাৰিক কৰি তোলাত সহায় কৰিব। এম আখৰৰ জাতক জাতিকাসকলৰ বৈশিষ্ট্য যদি চোৱা হয়, এম আখৰত থকা মানুহ স্বাভাৱিকতে স্বাৱলম্বী, দৃঢ় প্ৰতিজ্ঞ আৰু নিৰ্ভৰযোগ্য হ'ব। তেওঁলোকে নিজৰ জীৱনত স্পষ্টতা আৰু ব্যৱহাৰিক দৃষ্টিভংগী গ্ৰহণ কৰে। এম আখৰৰ জাতক জাতিকাসকলৰ যদি মূল বৈশিষ্ট্যসমূহ চোৱা হয়, এম আখৰেৰে আৰম্ভ হোৱা মানুহবোৰ জন্মতে নেতা, দলৰ নেতৃত্ব আৰু দায়িত্ব চম্ভালিবলৈ সক্ষম হ'ব। এই লোকসকলে কঠোৰ পৰিশ্ৰমত বিশ্বাস কৰে আৰু আপুনি চাই নিজৰ লক্ষ্যত উপনীত হ'বলৈ কঠোৰ পৰিশ্ৰম কৰে। তেওঁলোকৰ পৰিকল্পনা সদায় সংগঠিত হয় আৰু তেওঁলোকে অনুশাসিত হৈ ভাল পায়। প্ৰিয় দৰ্শক, এম যি আখৰৰ জাতক জাতিকাসকলে আনৰ ওপৰত নিৰ্ভৰ কৰি ভাল নাপায়। তেওঁলোকে নিজাববীয়াকৈ সফলতা লাভ কৰাত বিশ্বাস কৰে। প্ৰেমৰ সম্পৰ্কত স্থিৰতা থাকে আৰু যদি পৰিয়ালৰ সৈতে সময় কটালে আপোনাৰ সম্পৰ্ক আৰু অধিক শক্তিশালী হ'ব। প্ৰিয় দৰ্শক, অবিবাহিত মানুহৰ বিবাহৰ সম্ভাৱনা আছে। আৰু যদি আমি এম আখৰৰ জাতক জাতিকাসকলৰ এই বছৰ আমি ছাত্ৰ ছাত্ৰীৰ যদি চোৱা হয়, বাবে কঠোৰ পৰিশ্ৰম আৰু সফলতাৰ বছৰ হ'ব। এই সময়ত আত্মবিশ্বাস আৰু নতুন নতুন কথা শিকাৰ বাবে উপযোগী। আমি যদি এম আখৰৰ জাতক জাতিকাসকলৰ যদি আমি প্ৰতিকাৰ চোৱা হয়, এই বছৰ আপুনি নিজৰ কঠোৰ পৰিশ্ৰমৰ ওপৰত বিশ্বাস ৰাখক আৰু ধৈৰ্য ধৰিব। সম্পৰ্কত সম্প্ৰীতি বজাই ৰাখক আৰু অহমিকা পৰিহাৰ কৰক। নিয়মীয়া ধ্যান আৰু যোগাসন কৰক। সপ্তাহত এবাৰ দৰিদ্ৰ লোকক খাদ্য দান কৰক। সফলতা লাভৰ বাবে পৰিকল্পিতভাৱে কাম কৰা। প্ৰিয় দৰ্শক, আপোনাৰ যদি ভাগ্যৰ আমি সংখ্যা যদি চোৱা হয় 4 আৰু 8, আৰু যদি আমি লাকি যদি ৰং চোৱা হয় নীলা আৰু সেউজীয়া। ভাগ্যৰ দিন আপোনাৰ কাৰণে শনিবাৰ আৰু মঙ্গলবাৰ। প্ৰিয় দৰ্শক, আজি এই ভিডিঅ' আপোনালোকে কেনেকৈ পালে, কাইণ্ডলি যদি ভাল পাইছে আপোনালোকে লাইক এটা আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব বুলি মই আশা কৰিলোঁ। ধন্যবাদ।